40 বছৰ বয়সত মই দ্বিতীয়বাৰলৈ প্ৰেমত পৰিছিলোঁ। 20 বছৰ বয়সতেই মই প্ৰথমে বিয়াত বহি খুব কষ্ট পাইছিলোঁ। সংঘাতেৰে ভৰা নিৰুপমাৰ কাহিনী এয়া। জীৱন হৈছে সুযোগ সন্ধানী, কষ্ট, হতাশা আৰু সংগ্ৰামৰ শেষত জীৱনে সুযোগ দিয়ে জীয়াই থকাৰ। এই কাহিনী হৈছে নিৰুপমাৰ, যিয়ে 40 বছৰ বয়সত দ্বিতীয়বাৰলৈ প্ৰেমত পৰি জীৱন আৰম্ভ কৰিছিল। 20 বছৰ বয়সতে প্ৰথম বিয়া হৈ যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছিল তাই। বিয়াৰ কেইবছৰমানৰ পাছত সিহঁতৰ 2টি সন্তানো হৈছিল। কিন্তু সেই সময়তে তাই গম পালে যে তাইৰ স্বামীয়ে বেলেগ এগৰাকী মহিলাৰ সৈতেও সম্পৰ্ক ৰাখিছে। স্বামীৰ নিৰ্যাতন আৰু স্বামীৰ অন্য মহিলাৰ সৈতে সম্পৰ্ক থকা দেখি ভাগি পৰিছিল তাই। সেয়ে নিৰুপমা স্বামীৰ পৰা চিৰদিনলৈ আঁতৰি অহাৰ সিদ্ধান্ত ল'লে। আঁতৰি অহাৰ পাছত জীৱনটো তাতেই ৰৈ যোৱা বুলি ভাবিছিল তাই। কিন্তু সেই সময়তে তাইৰ জীৱনলৈ আহিছিল মনোজ। মনোজে তাইৰ জীৱনটোত ৰং আনি দিলে। মনোজে তাইৰ সন্তান আৰু অতীত সকলোবোৰ আদৰি ল'লে। আৰু 7 বছৰ একেলগে থকাৰ পাছত নিৰুপমা আৰু মনোজে বিয়াত বহাৰ সিদ্ধান্ত ল'লে। মানুহে কৈছিল বুঢ়া বয়সত আকৌ বিয়াত বহিব ওলোৱা বুলি। কিন্তু মনোজ আৰু নিৰুপমাই কাৰো কথা নুশুনি জীৱনৰ মধুৰ দিনত ভৰি থৈ আগবাঢ়িলে। সঁচাই, জীৱনত যদি সুখী হ'ব বিচাৰিছে তেনেহ'লে মানুহে কি ভাবিব সেইটো নাভাবি আপোনাৰ মনে কি বিচাৰিছে সেইটো ভাবিহে আগুৱাই যোৱাটো দৰকাৰ।